নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে কৰোনা কালৰ 18 মাহৰ DA আৰু DR সম্পৰ্কত লোকসভাত প্ৰশ্নটো সুধিছিল শ্ৰী আনন্দ ভাদুৰীয়ে আৰু কেইবাটাও প্ৰশ্ন সুধিছিল। প্ৰথম প্ৰশ্নটো আছিল এনেধৰণৰ, whether dearness allowance and dearness relief of central government employees and pensioners during the COVID-19 were withheld for 18 months but not ceased. কৰোনা কালৰ 18 মাহৰ DA আৰু DR উইথেল কৰা হৈছিল আৰু চিজ কৰা নহৈছিল নেকি? If so, the details thereof and the reason for cease by the government. কি কাৰণে 18 মাহৰ DA-টো চিজ কৰা হৈছিল তাৰ কাৰণ। আৰু 3 নম্বৰটো সুধিছে whether the government would release the same to ensure. আৰু 3 নম্বৰটো সোধা হৈছিল যে যদি চৰকাৰে এতিয়া বৰ্তমান আৰ্থিক স্থিতি ভাল কাৰণে দিব নে নিদিব। আৰু যদি 4 নম্বৰ হৈছে if so details thereof, তাৰ ডিটেইলছ দিবলৈ কোৱা হৈছিল। 5 নম্বৰ if not the reasons thereof, যদি নহয় কিয়। A আৰু B প্ৰশ্নৰ উত্তৰটো আহিছিল এনেধৰণে, the decision to freeze the installment of dearness allowance DA DR relief to central government employees pensioner during 1/1/2022, 1/7/2020 and 1/1/2021 was taken in the context of COVID-19 which caused economic disruption. অৰ্থাৎ ইকনমিক ডিসৰাপশনৰ কাৰণে এই 18 মাহৰ DA আৰু DR-টো সেই সময়ত লোৱা হৈছিল। আৰু C নম্বৰ প্ৰশ্নৰ উত্তৰ আহিছিল যে উত্তৰ নো, আৰু D নম্বৰত আহিছিল does not arise, আৰু শেষৰ প্ৰশ্নটো আহিছিল the adverse financial impact of the pandemic, অৰ্থাৎ পেণ্ডেমিকৰ কাৰণে কৰোনা মহামাৰীৰ কাৰণে সেই DA-টো সেই সময়ত 18 মাহৰ DA-টো ফ্ৰিজ কৰা হৈছিল। এতিয়া দ্বিতীয়টো খবৰলৈ আহিছোঁ। অজন্তা নেওগ সন্মানীয় মন্ত্ৰী অসম চৰকাৰ তেখেতে সামাজিক মাধ্যমত লিখিছে যে আজি আশা কৰ্মী মধ্যাহ্ন ভোজন কৰ্মীসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ প্ৰতিনিধিবৰ্গৰ সৈতে মিলিত হয় আৰু তেওঁলোকৰ সমস্যা আজি অতি শীঘ্ৰেই সমাধানৰ পথত আগবাঢ়িব, এনেধৰণৰ এটা মেছেজ পোৱা গৈছে। আৰু অন্য এটা খবৰ যে 24 মাৰ্চৰ পৰা দেশ যোৱা ধৰ্মঘট 9টা বেংক কৰ্মচাৰী সংস্থাৰ তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ কাৰণে 24 মাৰ্চৰ পৰা দেশজোৰা তেওঁলোকে ধৰ্মঘটৰ ব্যৱস্থা কৰিছে, কিয়নো বিভিন্ন তেওঁলোকৰ দাবী আছে। আৰু ইতিমধ্যে তেওঁলোকে গম পায় 10 ফেব্ৰুৱাৰীত মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ প্ৰতিবাদ হৈ গৈছিল আৰু লগতে 17 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন সন্মিলিত টিউটৰ মঞ্চই আন্দোলনৰ ঘোষণা কৰিছে। আৰু ইয়াৰ উপৰিও প্ৰধান শিক্ষকৰ পদ সৃষ্টি 1.5 বছৰ পাছতো নহল, তাক লৈ শিক্ষক সন্মিলনী তেওঁলোকে বিভিন্ন লানি আলোচনা কৰিছে আৰু শিক্ষামন্ত্ৰী সন্মিলনীলৈ পত্ৰ। আৰু শেষৰটো খবৰলৈ আহিছোঁ ইউনিফাইড পেঞ্চন স্কিমৰ সম্পৰ্কত। চৰকাৰী কৰ্মচাৰীৰ সুখবৰ, 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS, কি সুবিধা লাভ কৰিব কৰ্মচাৰীয়ে। গতিকে ইউনিফাইড পেঞ্চন আঁচনিখন 1 এপ্ৰিলৰ পৰা যি কাৰ্যকৰী হ'ব, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি বা UPS আৰম্ভ হ'ব। ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট আৰু কিছুমান অৱসৰ সুবিধা প্ৰদান কৰা। 25 জানুৱাৰী অধিসূচনা জাৰি কৰি এই কথা অৱগত কৰে। ইউনিফাইড পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি দ্বাৰা পৰিচালিত হ'ব। এই সন্দৰ্ভত গাইডলাইন জাৰি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই। আঁচনিখন 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত থকা সকলো কৰ্মচাৰী UPS-ৰ সুবিধা লাভ কৰিব। অধিসূচনা অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে চাকৰিকাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ লয় বা 25 বছৰ চাকৰি কৰাৰ পিছত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু যদি কোনো নিৰ্দিষ্ট চৰ্ত পালন নকৰাকৈ অৱসৰ লয় বা অনুশাসনমূলক দোষত তেতিয়া তেওঁ ইয়াৰ সুবিধা লাভ নকৰিব। চৰকাৰৰ মৌলিক নিয়ম 56 অনুসৰি অৱসৰ লোৱাসকল UPS-ৰ অধীনত সামৰি লোৱা হ'ব। মন কৰিবলগীয়া যে এই অৱসৰ কোনো শাস্তি নহয়, ইয়াক কেন্দ্ৰীয় অসামৰিক সেৱা বিভাগ নিয়ন্ত্ৰণ আপিলৰ অন্তৰ্গত। UPS-ৰ সুবিধা কোনে লাভ নকৰে? কোনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত বা পদচ্যুত হ'লে তেওঁ UPS-ৰ সুবিধা লাভ নকৰিব। যদি কাৰ্যকালত তেওঁ বৰ্খাস্ত হয় তেতিয়া তেওঁ সুবিধাখিনি লাভ নকৰিব। বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি এই আঁচনিৰ অধীনত চাকৰিৰ অন্তিম 12 মাহৰ গড় দৰমহাৰ 50% কৰ্মচাৰীজনক নিশ্চিত ধন হিচাপে প্ৰদান কৰা হ'ব। কিন্তু কৰ্মচাৰীজনে ন্যূনতম 25 বছৰীয়া সেৱা সম্পূৰ্ণ কৰিলেহে এয়া সম্পূৰ্ণ পেমেণ্ট হিচাপে প্ৰযোজ্য হ'ব। যদি কোনো কৰ্মচাৰীৰ চাকৰিৰ সময়সীমা 25 বছৰৰ কম হয় তেন্তে তেওঁ 50%